নমস্কাৰ জনালোঁ। আজি আমাৰ সমাজৰ ঘৰতে দুপৰীয়া ভাগৱত পাঠ আছিলে। এয়া আমাৰ আয়তীসকলেও বহি আছে, ময়ো গ'লোঁ, ভাবিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আপোনালোকৰ মাজলৈও। এনেদৰে পুথি পাঠ পঢ়ি আছে আৰু খুব ধুনীয়াকৈ বুজাই আছে এওঁলোকে ধুনীয়াকৈ শুনি আছে। আমাৰ মহিলাসকলো আছে। এয়া এনেদৰে ভাগৱত পাঠ পঢ়ি থাকিলে খুব ভাল লাগে, নহয়নে বাৰু? ময়ো শুনিলোঁ আৰু নাম কীৰ্তনো ধৰিব। ইয়াৰ মাজতে চাহ দিছে ৰাইজক, আমিও খালোঁ সকলো ৰাইজে। আৰু এয়া খুব ধুনীয়াকৈ নিৰামিষ খানা বনাই আছে, আপোনালোককো অকণমান দেখুৱাই দিলোঁ। এয়া পুথি পাঠ ধুনীয়াকৈ শেষ কৰিব এতিয়া আৰু নাম কীৰ্তন অকণমান ধৰাৰ পিছতেই সামৰণি দিব, যিহেতু বহুত দীঘলীয়া হৈ যায়। আৰু এতিয়া ভাগৱত পাঠ শেষ কৰিব। গৃহস্থৰ মানুহক সেৱা ল'বলৈ ক'লে। এতিয়া সকলোৱে ঘৰৰ মানুহে সেৱা ল'লে, আমিও আশীৰ্বাদ দিলোঁ লগতে ঘৰৰ মানুহক। এতিয়া শেষ হোৱাৰ পিছত আমি নতুন এখন ভাগৱত আনিছিলে, সেইখনক আমি সন্মান দিলোঁ ধুনীয়াকৈ থিয় হৈ। এয়া সকলো ৰাইজে এতিয়া মাহ প্ৰসাদ খালোঁ। খাই এয়া মহা প্ৰসাদ আছিলে, সকলোৱে খাব এতিয়া ধুনীয়াকৈ শাৰী পাতি বহি লৈছে। এয়া সকলোকে দি আছে, আমিও খাম এতিয়া, ৰেডি কৰি ল'লোঁ। এনেদৰে নিৰামিষ ভাত, দালি, তৰকাৰী আৰু পনীৰ তৰকাৰী, টমেটো চাটনি, পাপৰ, এনেদৰে আলু ভাজি আৰু মিঠাই দৈ আছিলে। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।